কাণ ফালি দিম, পিটি ফালি দিম, চুচুৰাই চুচুৰাই পিটাম। এনেকুৱা মন্তব্য যে নেক্সট টাইম কৰিবি একদম চিধা হিৰেন হিন্দু অসম, তোৰ নিচিনা কুলাংগাৰ হিন্দু অসমত আৰু এটা আছে নে নাই সন্দেহ আছে। তই এটা জহৰা হিন্দু, সেইকাৰণে তই আপত্তিজনক মন্তব্য কৰিব পাৰিছ। তই নিজকে বহুত মহাপণ্ডিত বুলি ভাবিছ নেকি? তোৰ নিচিনা মানুহ এই পৃথিৱীখনত কিমান আহিছে আৰু গৈছে, ইছলামৰ এটা নোম হিলাব নোৱাৰিলে, আৰু তই আহিছ নবীক লৈ আপত্তিজনক মন্তব্য কৰিবলৈ। নবীৰ চৰিত্ৰৰ ওপৰত তই আহিছ মন্তব্য কৰিবলৈ। এনেকুৱা পিটন খাবি একেবাৰে কাণ তুলি ফটাই দিম। তই মানুহক গালি পাৰ কি পাৰ তাত ক'বলগীয়া নাই। নবীক লৈ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত তই যদি এনেকুৱা মন্তব্য কৰিছ না, তই মহা ভুল কৰিছ। ভাৰতবৰ্ষত হিন্দু মানুহ বহুত আছে, তোৰ নিচিনা কুলাংগাৰ জহৰাৰ পোৱালি ইয়াত আৰু নাই এনেকুৱা যেন লাগিছে। যিজন ব্যক্তিয়ে নবীক লৈ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম আমাৰ পয়গম্বৰক লৈ যি আপত্তিজনক মন্তব্য কৰে, তাৰ কোনো দেউতাকৰ পৰিচয় নাই, সি এটা জহৰা হয়। হিৰেন হিন্দু অসম নামৰ যি পেজৰ পৰা আপত্তিজনক মন্তব্য কৰিছে, তই নিজকে হিন্দু পৰিচয় কেনেকৈ দি আছ? এজন হিন্দু সনাতনী সকলে আন ধৰ্মক কেতিয়াও আপত্তিজনক মন্তব্য দিব নোৱাৰে। এজন মুছলমানে আন ধৰ্মক কেতিয়াও আপত্তিজনক মন্তব্য নিদিয়ে। তোৰ বাপেকৰ পৰিচয় নাই, সেইকাৰণে তই আজি অসমত এনেকুৱা বিশৃংখলা সৃষ্টি কৰিব আহিছ। তই নবীৰ ওপৰত চৰিত্ৰক লৈ তই প্ৰশ্ন উঠাইছ। তই কোনবে? তোৰ নিচিনা হাজাৰজন আহিছে আৰু মাটিৰ লগত দুলিচাত হৈ পৰিছে। তই আকৌ কোন আহিছ? এনেকুৱা পিটন খাবি। যদি দম আছে দেখা কৰ, ফেচ টু ফেচ ক'ত আহিবি আহ, তোক শিকাই দিম ধৰ্ম কাক বুলি কোৱা হয়। লৈ আপত্তিজনক মন্তব্য কৰিবি, আমি বহি নাথাকো। পিটন খাবি, এনেকুৱা পিটন খাবি চালা। এইকেইটাক পিটন একে ঠেং ভাঙি দিব লাগে। যিসকল সচেতন লোক আছে, হিন্দু হওক মুছলমান সকলোৱে ইয়াৰ ওপৰত এজাহাৰ দিয়ক, আৰু অসম আৰক্ষীয়ে তৎক্ষণাৎভাৱে তেখেতক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ক। এনেধৰণৰ মানুহে সমাজ ক্ষতি কৰিব, এনেধৰণৰ মানুহে এটা জাতিৰ ভিতৰত হিংসা লগাব। হিৰেন হিন্দু অসম, তোৰ নিজৰ চৰিত্ৰ ঠিক নাই, তোৰ জন্ম ঠিক নাই। তই এনেকুৱা মন্তব্য কৰিছ, মুছলমানৰ কলিজাত আঘাত লাগিছে। পিটন খাবি, ডাইৰেক্ট কৈছো পিটন খাবি, আৰু একো নহয়। নবীক লৈ, ৰচুলক লৈ আৰু আমাৰ পয়গম্বৰক লৈ যদি কেতিয়াবা এনেকুৱা ধৰণৰ মন্তব্য কৰিবি, পিটি ফালি দিম। নিজৰ চৰিত্ৰ ঠিক কৰ, নিজৰ ধৰ্ম ঠিক নাই, সেইকাৰণে তহঁতে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছ। নিজকে হিন্দু বুলি কব আহিছ? হিন্দু হৈ আন ধৰ্মক গালি পাৰা ক'ত শিকিছ? কেনে ধৰণৰ পৰিয়ালৰ ওপৰত তই শিক্ষা গ্ৰহণ কৰিছ? চালা মূৰ্খ চোদা মূৰ্খ। অসমত হিন্দু তই অকলেই নহয়, বহুত হিন্দু আছে, আৰু হিন্দু সকলে ইছলাম ধৰ্মক বহুত ৰেছপেক্ট কৰে, বহুত সন্মান কৰে, আৰু তই নবীক লৈ ডাইৰেক্ট এনেকুৱা মন্তব্য কৰিছ, যিটো মন্তব্যই প্ৰতিজন মুছলমানৰ গাত কলিজাত আঘাত লাগিছে। তহঁতৰ ভগৱান আছে, তহঁতৰ ভগৱানৰ কোনো হিচাপ নাই। ভগৱানক লৈ মুছলমানেও কিন্তু এনেকুৱা মন্তব্য দিব পাৰে। তই কি মন্তব্য, তাতকৈ জঘন্য মন্তব্য দিব পাৰে, কিন্তু এজন মুছলমান সকলে কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য নিদিয়ে। কাৰণ মুছলমান ধৰ্মাৱলম্বীৰ মানুহে এনেকুৱা মন্তব্য দিয়াটো পৰিয়াল বা সমাজ তথা হাদিছ অনুযায়ী এনেকুৱা মন্তব্য কাকো শিকোৱা নাই, আৰু এনেকুৱা মন্তব্য কেতিয়াও নকৰে। অসম আৰক্ষীক বিনম্ৰতাৰে অনুৰোধ কৰিছো, যাতে এই কুলাংগাৰকটোক আপোনালোকে কৰায়ত্ব কৰক আৰু উচিত শাস্তি দিয়ক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিনম্ৰতাৰে অনুৰোধ জনাইছো যে অসমত কিছুমান দুষ্ট চক্ৰই আজি চাওক, ধৰ্মৰ ওপৰত পয়গম্বৰক লৈ, ৰচুলক লৈ মুছলমানৰ হিয়া কলিজা টুকুৰা হয় নবী, আৰু নবীৰ ওপৰত তেখেতে আপত্তিজনক মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নিজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেইবাদিন আগত আপুনি ইছলাম ধৰ্মৰ ওপৰত আপুনি মন্তব্য কৰিছে, ইছলাম ধৰ্ম ভাল ধৰ্ম, ইছলাম ধৰ্ম ভাল কিবা শিকোৱাইছে, এনেভাৱে আপুনি মন্তব্য দিছিল। কিন্তু আজি চাওক, আপোনালোকৰ সনাতনী ধৰ্মৰ লোক আহি আজি ইছলাম ধৰ্মৰ যিসকল ৰাইজ আছে, সকলোকে মনৰ ভিতৰত আঘাত সানিছে, আৰু এই দুষ্ট চক্ৰক, এই কুলাংগাৰৰ পোৱালিটোক আজি এই কুলাংগাৰৰ উচিত শাস্তি দিয়ক, আৰু অসম আৰক্ষীয়ে অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেত শাস্তিমূলক ব্যৱস্থা কৰক, যাতে অনাগত দিনত কোনো সাহস নকৰে এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ, এনেকুৱা মন্তব্য দিবলৈ। এনেকুৱা মন্তব্য দিয়াৰ আগত যাতে 100 বাৰ ভাবি লয় যে এনেকুৱা মন্তব্য দিলে এনেকুৱা শাস্তি পাব লাগে। এনেকুৱা শাস্তি দিয়ক, যিটো শাস্তি কঠোৰতকৈ কঠোৰ হয়। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক।
আমাৰ নবীৰ ওপৰত যিসকলে এনেকুৱা কুমন্তব্য দিয়ে তেওঁৰ জন্ম ঠিক নাই, সেইটো স্পষ্ট। মানুহৰ মন মানসিকতা চাওক, এজন মানুহে অপৰাধ কৰিছে আৰু সেইজন মানুহক মানুহে উৎসাহ দি আছে, টকা দি সাহায্য কৰি আছে, কোনোবাই কৈ আছে আইনীভাৱে যদি সমৰ্থন কৰিব লাগে, সহায় সহযোগ কৰিব লাগে, আমি কৰিম। এজন অপৰাধীক কেনেভাৱে ছাপোৰ্ট কৰিছে আপোনালোকে চাওক। মই কথা কৈ আছো যে হিৰেন হিন্দু অসম নামৰ এটা পেজৰ পৰা আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত চৰিত্ৰক লৈ এটা প্ৰশ্ন উঠাইছিল। তেতিয়া মুছলমান সমাজে জাংগুৰ খাই উঠিছে আৰু ছচিয়েল মাধ্যম বৰ্তমান তুলপাল লাগিছে এই মন্তব্যলৈ, এই কুমন্তব্যক লৈ অসমৰ প্ৰত্যেকখন জিলাতে এজাহাৰ দাখিল হৈ আছে হিৰেন হিন্দু অসম নামৰ এই যুৱকজনৰ ওপৰত। তো মই ক'ব বিচাৰিছো এই যে ২-৩ দিন ধৰি আৰু যি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কাৰ কাৰণে, এই কুলাংগাৰৰ পোৱালিটোৰ কাৰণে আৰু এই কুলাংগাৰটোৰ কাৰণে। আজি চাওক, যাৰ নিজৰ চৰিত্ৰ ঠিক নাই সি কি নবকিব, সি যি ইচ্ছা তাকে বকি দিব পাৰে, কাৰণ তাৰ কোনো জন্ম ঠিক নাই। মই স্পষ্ট ভাষাত কৈছো, আমাৰ নবীৰ ওপৰত যিসকলে এনেকুৱা কুমন্তব্য দিয়ে তেওঁৰ জন্ম ঠিক নাই, সেইটো স্পষ্ট। এতিয়া সামাজিক মাধ্যমত দেখা পাইছো টকাৰ লুণ্ঠন কৰিবলৈ আকৌ এটা পন্থা ওলাইছে, স্কিনাৰ দে দিছে আৰু হিন্দু মানুহে পাগলা হৈ কি কৈছে যে আমাৰ হিন্দু ভাই ভনীসকল আমাক অলপ সহায় কৰক, স্কিনাৰ দিছে, পইচা দি একেবাৰে লিমিট ক্ৰছ কৰি দিছে, ইমানেই সহায় কৰি আছে। এনেকুৱা কুলাংগাৰক মানুহে ছাপোৰ্ট কৰি সমৰ্থন জনাই তেখেতক আজি আগবঢ়াই দি আছে। সাহসটো কেনেকৈ পোৱা নাই, যিহে অপৰাধ কৰিছে একাংশ হিন্দু মানুহে তেখেতক বিৰোধিতা কৰি আছে, তেখেতক গালি পাৰিছে। হিন্দু মানুহে আন ধৰ্মক কেতিয়াও আঘাত হানিব নোৱাৰে, আৰু আঘাতটো হানিছে প্ৰত্যেকজন মানুহৰ কলিজাত আঘাত হানিছে, আৰু নবীক লৈ তেখেতে চৰিত্ৰক লৈ কথা উঠাইছে। আজি চাওক, একাংশ মানুহ আছে এই ল'ৰাজনক কৈ আছে আমি যিমান পাৰো আমি দি আছো, আপোনাৰ লগত মই আছো, কিমান উৎসাহ সাহস দি আছে এজন অপৰাধীক। চিন্তা কৰিছেনে ইহঁতৰ মন মানসিকতাবোৰ চাইছেনে? বহুতেই কৈ আছে আমি আইনী যুঁজ কৰিবলৈ হলে আমি তোমাৰ লগত আছো আৰু উচুতাই দি আছে। এই ধৰণৰ অপৰাধীয়ে এই অসম তথা ভাৰতবৰ্ষত এনেকুৱা যে সাহস দিয়া হয় তেনেহলে এই অসম তথা ভাৰতবৰ্ষৰ উৎপাত কৰি থাকিব, আৰু এনেকুৱা ধৰণৰ মানুহ কিমান আৰু উৎপাত বাঢ়িব চাওক। আপোনালোকে ভাবিছেনে এই ধৰণৰ মানুহক কিমান উৎসাহ দি আছে? আৰু মানুহ মই ভাবিছো এইটো এটা জঘন্য মানুহ, কিন্তু ইয়াতকৈ জঘন্য মানুহ অসমত আছে আমি দেখা পাই আছো। মানে ইমান হিংসা ভৰপূৰ হৈ আছে সিহঁতৰ মনৰ ভিতৰত। আজি চাওক, হিন্দু মুছলিমৰ যিটো এনাজৰি আছে সেইটো কিন্তু ভাতৃত্ববোধ ভাঙিবলৈ তেখেতে উঠিবৰি লাগিছে। হিন্দু মুছলিমৰ ভাতৃত্ববোধ কেতিয়াও নাভাঙে। আমাৰ লগত আপোনাৰ লগত সকলোৰে লগত হিন্দু মুছলিম চলা ফিৰা আছে। মই এজন সাধাৰণ মানুহ হৈ মই হিন্দু সকলৰ লগত উঠা বহা প্ৰতিদিনে কৰো, মোৰ লগত কোনো ঝামেলা নহয়, সদায় তেখেতৰ কথা মানিছো, মোৰ কথা মানিছে, চলা ফিৰা কৰিছো, একো প্ৰব্লেম নাই। কিন্তু তহঁতৰ নিচিনা মানুহে সমাজ ধ্বংস কৰিব বিচাৰিছে। হিৰেন হিন্দু অসম নামৰ যিটো ল'ৰা তেখেতক বিৰোধিতা কৰিছে হিন্দু মানুহে বেছি। এইটো হিন্দু হবই নোৱাৰে, নামৰ আগত হিন্দু লগাই দিলে হিন্দুত্ববাদী। এইটো আটাইতকৈ উৎপাত কৰি থকা মানুহ হিন্দুক বদনাম কৰিবলৈ তেনেকুৱা কৰি আছে। যিসকল হিন্দু বুজি পাইছে সেইসকলে বুজিব পাৰিছে, আৰু যিসকল বুজা নাই তেখেতৰ লগত উৎসাহ দি আছে, টকা দি সাহায্য কৰি আছে, আৰু কিমান সাহস দি আছে। চাওক তেখেতৰ মন মানসিকতা। এনেকুৱা মন মানসিকতা থকাতকৈ জানা যা তেজপুৰত হস্পিটেল বনাই ট্ৰিটমেণ্ট কৰি আহাগৈ, যা